গুড মৰ্ণিং গাইজ, কি খবৰ? সকলোৰে ভাল। চ' কালি ৰাতি আমি কেইটা বজাত পালোহি? কালি আমি 4টাত পাইছোহি। এই 5টাত পাইছোহি। 4টা 5টা বাজিলে। আমি মানে 6টা মানত ঘৰ পালোহি আৰু সেইকাৰণে ব্লগ বনোৱা নহ'ল। তো এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু বৰ্তমান আছোঁ আমি এতিয়া ছয়গাঁৱতে আৰু আমি বৰ্তমান গৈ আছোঁ এতিয়া ক'ত? গাহৰি পক আনিব গৈছোঁ। পক গাইজ। আৰু এইফালে ভিউটো মই দেখাই দিওঁ সেইটো ঘৰৰ পৰা। এইফালে এনেকুৱা ভিউ। এণ্ড গাইজ মানে মই মানুহ নিজে বহুত ডাউন হৈ গৈছোঁ। মানে ভিউজবিলাক আগৰ লেখীয়া নহা হ'ল মোৰ চেনেলত, কাৰণ বহুত দিন ভিডিঅ' চিডিঅ' বনোৱা নাছিলোঁ। সেইবাবে হয়তো গাইজ ছাপোৰ্ট কৰিব, ইমানখিনি আপোনালোকৰ কাৰণে কৰোঁ। আমি যাওঁ, ইমান দূৰ যাওঁ, ভ্লগ বনাওঁ, এডিটিং কৰোঁতে কিমান টাইম লাগে জানে সকলোৱে। অলপ ছাপোৰ্ট কৰিব চবেই। তো এতিয়া বৰ্তমান গৈ আছোঁ আমি গোবৰ্ধন চুকত। ত' চিধাচিধি হ'ল আৰু এইফালে ভিউবিলাক চাওক। ত' গাইজ ছয়গাঁৱতো টানেল আছে দেই। টানেলৰ ভিতৰত আহি গৈছে এতিয়া গাইজ। গাইজ ফাইনেলি এয়া পৰ্ক লৈ লৈছোঁ। গাইজ এইফালে আহি গ'ল আমাৰ গাহৰি টেষ্ট কৰিবলৈ। এতিয়া আমি ক'ত গৈ আছোঁ? আমি যাম এতিয়া গুৱাহাটী। আমি যামগৈ মানে। গাইজ আমাৰ এতিয়া মিউজিক ছিজন ষ্টাৰ্ট হ'ব। মানে আমাৰ ছিংগাৰ আমাৰ জুবিন দাৰ কপি জুবিন দা এণ্ড এতিয়া গান গাব হেনো। ধুনীয়া গান এটা ৰেকৰ্ড কৰিব। চ' ধূলি অৰিবাতে ধূলি হৈ হৈ উৰিব জীৱনী, উজুতি খোৱা উচুপনিবোৰে ছবি হৈ হৈ কবহি কাহিনী। ফাইনেলি আমি ভাতৰ সন্মুখত। এইফালে আহি গ'ল দাইল, ভাত আৰু আহিবলৈ আছে এতিয়া কি গাহৰি। কিহৰ ক'লা? কি ক'ম? হা? ক'লে তই দুখৰ বান্ধি কৈ দে। গান গাই দিলে কিনো হ'ব দেখৰ আৰু ৰখি আছে গাহৰিৰ কাৰণে। এ মাই গাহৰি আহি গ'ল, গাহৰি আহি গ'ল। কি ফাটি গ'লে গম পালি আকৌ। চিনেমা চাব জানিলে বাদ অ' ফাটি গ'ল বে। কি চিনেমা চাব জানিলে বাদ দি থ। চিনেমা নাচাওঁ। কুত্তা না এ যাব লাগে বে। কি নাটক কৰিবা কি ভাল। সুন্দৰ সুন্দৰ যাবলৈ নিদিয়ে, চেণ্ডেল জোতা ওপৰত উঠাই দিলে। অতি সুন্দৰ। বান্দৰ এইটো গাইজ বান্দৰ। ফাইনেলি যাবলৈ ওলাইছো ইয়াৰ পৰা ছয়গাঁৱৰ পৰা আমি গুৱাহাটীলৈ যাবলৈ ওলাইছো। আৰু আমাৰ ৰুমন বাবাই নালাগে তই ভ্লগ বনাব নাই আজি হা? আজি পৰা নাই তই যা। গাইজ সি বেয়া পাইছে মানে অলপ অকণ। আমি যাওঁ। উপায় নাই বাই ব'লা বেগটো লৈ। গাইজ ফাইনেলি ইয়াৰ পৰা যাব ওলাইছো আৰু এইফালে আমাৰ বাই কেনে লাগিছে? এবাৰ বেছি দিন নাথাকিলে ইমান ফিল নাহা নাই। বেছি দিন থাকিলে মনটো বেয়া লাগে। এ যাওঁ। বাই বাই যা, গুড নাইট। মই এতিয়া চিনেমা চাব যাম বৰ্ডাৰ। তো গাইজ যাওঁ ইয়াৰ পৰা। এতিয়া গৈ আছোঁ আমি গুৱাহাটী আৰু গুৱাহাটীত ফুৰিমগৈ অলপমান, তাৰপৰা ক'ত থাকোঁ চাওঁ। আৰু আপোনাৰ জালুকবাৰী যাবলৈ বেছি নাই আৰু তাত তাৰপিছত আমি ডিচাইড কৰি নহয় ক'ত যাম আৰু দেই। আৰু গাইজ বেছি দূৰ নাই, আমি পাবলৈ হৈছোঁ শ্বহীদ স্মাৰক ক্ষেত্ৰ। আৰু তাত অকণমান মানে মই বাইকখন চলাই থকাৰ বাবে ভিডিঅ' কৰিব পৰা নাই। এই আগত দেখিছে পাহাৰ আছে আৰু তাতে আছে শ্বহীদ স্মাৰক ক্ষেত্ৰ। আৰু গাইজ ফাইনেলি আমি শ্বহীদ স্মাৰক ক্ষেত্ৰ
পালোহি সেইটো চাওক সেইটো হৈ ভাগি আৰু মানুহৰ ভিৰ চাওক না কিমান গাইছ কেনেকুৱা হৈছে নাই আৰু গাইজ ফাইনেলি আহি গ'লোঁ ইয়াৰ ভিতৰত ইয়াত এতিয়া এণ্ট্ৰি হ'ব চেকিং হ'ব সোমাই মেলি এখন লিখা আছে জয় আই অসম লিখা এইফালে ফটো ওলমাই থোৱা আছে আমাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়ে যেতিয়া আমাৰ এই শ্বহীদ স্মাৰক ক্ষেত্ৰটো উদ্বোধন কৰিব আহিছিলে আৰু গাইজ ইয়াৰ ভিতৰত মানে আমাৰ অসমৰ লগত যিমানখিনি মানুহ শ্বহীদ হৈছিলে সেইখিনি সকলোৰে প্ৰতিমূৰ্তি ইয়াত এনেকৈ স্থাপন কৰা আছে ইয়াত টোটেল 800 কিমানজন আছিলে মই ইমান কাৰেক্টলি নাজানো বাট দেখুৱাবলৈ ট্ৰাই কৰিম চিষ্টেমটো ভাল কৰিছে জোতা চোতা পিন্ধি আহিলে গোটেইখন লেতেৰা হৈ যায় ন চ' সেইকাৰণে ভাল কাম কৰিছে যে চবকে খালী ভৰি আহিবলৈ দিছে বাইদেউৰ দোকানতে আমি পিঁয়াজি আৰু ডিম চব খাই লৈছোঁ আৰু গাইজ ফাইনেলি আমি বেবী ঘৰত বেবী হাই কওঁ গাইজ আমি এতিয়া গৈ আছোঁ বেলতলা চাৰিআলিলৈ বস্তু দুটামান কিনিব লাগিছিলে আৰু এইফালে আছে বেবী আৰু আমি কাইলৈ ৰাতিপুৱাই যাম কামাখ্যা মা দৰ্শন কৰিবলৈ আমি বেবী যাবি নহয় অঁ আমি গোটেইকেইটা যাম আমি কাইলৈ বাইক লৈ নাযাওঁ মানে আমি বাছতে যাম তেতিয়া ভাল হ'ব অলপ সুবিধা হ'ব চ' ভিডিঅ'টো ইমান আছিলে ভিডিঅ'টো চাবলৈ লাইক কমেণ্ট শ্বেয়াৰ আৰু গাইজ ভাত চাত খাই মেলি হৈ গ'ল আৰু এতিয়া আমি বিচনাত শুবলৈ লৈছোঁ এতিয়া সময় আছে 11:30 ভিডিঅ' চিডিঅ' এডিট মাৰি হৈ গ'ল আৰু কাইলৈ ৰাতিপুৱাই আমি গৈ আছোঁ কামাখ্যা মন্দিৰ চ' আজি ভিডিঅ'টো ইমান আছিলে যদি ভাল পাইছে লাইক কমেণ্ট শ্বেয়াৰ সকলো কৰিব ত' বাই বাই গুড নাইট গাইজ আৰু গাইজ অলপ শুইছিলহে মোটা লাগিলেই গুটিব লাগিছে এতিয়া গুটিবলৈ গৈছোঁ